পৰৱৰ্তী এখন বাহন আৰু দুজন লোকক কৰায়ত্ব কৰা বুলি খবৰ এটা লাভ কৰিছোঁ। এই অপাৰেশ্যনটো ক'ত কেনেধৰণে চলিছিলে আপোনাৰ? হয়, যোৱাকালি আমাৰ এটা খবৰ আছিল যে এখন বলেৰ' পেছেঞ্জাৰ ভেহিকেলত অতি নিষ্ঠুৰভাৱে দুজন ব্যক্তিয়ে পশুধন মেঘালয় অভিমুখে গৈ আছে। তো খবৰটো ইমান কুইক আছিল যে যেতিয়ালৈ আমি খবৰটো পাওঁ তো সেই গাড়ীখন আমাৰ দুধনৈ থানাৰ পাওঁ অৱস্থাত, দুধনৈ থানাৰ এলেকাত পাওঁ অৱস্থাত। তো ইমিডিয়েটলি আমি এটা টীম ফৰ্ম কৰি গাড়ীখন ইণ্টাৰচেপ্ট কৰিবলৈ পঠাওঁ। তো যোৱাৰ লগে লগে তেওঁলোক আগভেটি গাড়ীখন পাই খুলি দেখে যে 5টা পশুধন বহুত নিষ্ঠুৰভাৱে বান্ধি মেলি পেছেঞ্জাৰ ভেহিকেলখনত নি আছিল। এই ৰেকেটটোৰ লগত আৰু কোনোবা লোক জড়িত হৈ থকাৰ সন্দেহ প্ৰকাশ পাইছে বা কিবা তদন্তত পাইছে নেকি আপুনি? হয়, তদন্তত এতিয়া ধৰক আমি যি 5টা গৰু আমি ৰিকভাৰ কৰিলোঁ তাৰ লগত আমি 2জন ব্যক্তিক ধৰিছোঁ। ধৰাৰ পিছত আমি এটা কেছ ৰুজু কৰিছোঁ দুধনৈ থানাত। তো কেছ ৰুজু কৰি আমি পৰৱৰ্তী সময়ত হয়তো থাকিব পাৰে বিভিন্ন লোক, তো সেইটো লৈ আমি এতিয়া ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে। তো